ধুবুৰীৰ ফকীৰগঞ্জৰ বুচাইমাৰীত অব্যাহত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াত চপৰে খহিছে লুইতৰ গৰা। বিগত 5 মাহত লুইতৰ বুকুত নিচিহীন হৈছে কেইবাখনো গাঁৱৰ লগতে বিদ্যালয় গৃহ। শ পৰিয়ালৰ ঘৰবাৰী জাহ গৈছে নৈৰ বুকুত। খহনীয়াৰ কবলত পৰিছে আইৰ কাটাৰ মূল পথৰ অধিকাংশ। নিতৌ ন অঞ্চল পৰিছে খহনীয়াৰ কবলত। উল্লেখযোগ্য যে বুচাইমাৰীত চলিছে জিঅ' বেগেৰে খহনীয়া প্ৰতিৰোধৰ কাম, কিন্তু খহনীয়া প্ৰতিৰোধ কৰিব পৰা নাই জিঅ' বেগ প্ৰয়োগেৰে। এতিয়া বুচাইমাৰীৰ মূল পথটোৰ বাবেও খহনীয়াই কঢ়িয়াই আনিছে ভাবুকি। পিছফালে থকা মানুহবিলাক যে থিয় হৈ আছে, সেই মানুহবিলাকৰ তাতে সেই ৰাস্তা দি গৈ গুৱাহাটী, গোৱালপাৰা বিভিন্ন ঠাইৰ লগত আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগত যোগাযোগ ব্যৱস্থা আছিল। বিভিন্ন চিকিৎসা ব্যৱস্থা, শিক্ষা ব্যৱস্থা, ব্যৱসা বাণিজ্য, যাতায়াতৰ কাৰণে এটা একমাত্ৰ পথ আমাৰ এই অঞ্চলৰ ধৰিলে ক'ব পাৰি এইটো এটা নেশ্যনেল হাইৱেৰ নিচিনা। যিহেতু আমাৰ এই অঞ্চলত নেশ্যনেল হাইৱেও নাই, এই নেশ্যনেল হাইৱেৰ নিচিনা এটা যোগ্য পথ, এই পথ ব্ৰহ্মপুত্ৰৰ নদীত সম্পূৰ্ণ বিলীন হৈ যোৱাৰ ফলত আজি মোৰ পিছফালে চাই আছে, কিমান কষ্ট কৰি হাজাৰ হাজাৰ মানুহ এই দুৰ্গম পথেৰে তেওঁলোকে পাৰ হৈ আছে। এনেকুৱা আজি আজি স্বাধীনতাৰ কেইদিনমান আমি অমৃত মহোৎসৱ পালন কৰিছোঁ, কোটি কোটি টকা খৰচ কৰিছোঁ, কিন্তু আজি আমাৰ ব্ৰহ্মপুত্ৰৰ এই অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ প্ৰতি বছৰ হাজাৰ হাজাৰ মাটি ব্ৰহ্মপুত্ৰৰ নদীত বিলীন হৈ গৈ আছে। আপোনালোকে যাওক, এইটো ফকীৰগঞ্জ অঞ্চলত এইটো ভাঙি আছে, তেনেকুৱা আমাৰ মেজৰটাৰী মুণ্ডিয়াত ভাঙি আছে, জলেশ্বৰত ভাঙি আছে, তুলসীবাৰী বজাৰ তাতে ভাঙি আছে, আপোনাৰ তাৰাংগাপুৰ বজাৰ তাতে ভাঙি আছে, কুকুৰাডাঙ্গা, কালিৰালগা আৰু হাজিৰহাট, সেই সম্পূৰ্ণ অঞ্চলতে ব্ৰহ্মপুত্ৰত ব্যাপক হাৰে গৰাখহনীয়া হৈ আছে।